হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ এটা নতুন মুভি ৰিভিউ লৈ আহিছোঁ, যাৰ নাম হয় ক্ৰেজি। মুভিখনো একদম ক্ৰেজি আছিলে। চ' লেটছ ষ্টাৰ্ট দ্য ৰিভিউ। ভিডিঅ'টো একেলগে চাব, ঠিক আছে? চ' লেটছ ষ্টাৰ্ট ইট। মুভিটোৰ নাম হয় ক্ৰেজি, বাট মাজত এটা এক্স সোমাই আছে। সেই এক্সটো কিয় সোমাই আছে বাৰু সেইটোতো একো গম নাপালোঁ। বাট মুভিটোৰ ষ্টৰিটোত মানে যোনটো মেইন কেৰেক্টাৰ হয় সহম চাহ, সেই মুভিটো গোটেই সেই মানুহটোৰ ওপৰতে গোটেই মুভিটো চলি থাকে। চ' মানে কি ক'ম আৰু, সেই মুভিটোত আপুনি এটা মানুহকে অকল চাই থাকিব। 1 hour 30 minutes মুভি হয়, বাট 1 hour 30 minutes অকল এটা মানুহকে আপুনি চাই কেনে মানে গোটেই চিনেমাটো কাটিব লাগিব, ঠিক আছে? মুভিটোৰ ষ্টৰিটো যদি ক'ব যাওঁ মানে সি এটা ডক্টৰ হয়। ডক্টৰ সি কিবা এটা ছেটেলমেণ্ট কৰি পেলাই 5 CR লৈ গ'লে মানে গাড়ী লৈ ওলায়। তো তাৰ পাছত এটা আনন'ন ফোন কল অহাৰ পাছত তাৰ গোটেই লাইফটো মানে আপচাইড ডাউন হৈ যায়। তো মুভিটো বেচিকেলি সেই ষ্টৰিটো এনেকুৱা পৰাই আৰম্ভ হয়, ঠিক আছে? মুভিটো একচুৱেলি হৈ গ'ল মানে ছাৰ্ভাইভেল থ্ৰিলাৰ, ঠিক আছে? ছাৰ্ভাইভেল থ্ৰিলাৰ যেনেকুৱা মানে মুভি কিছুমান আছে, ট্ৰেপ হৈ গ'ল, আৰু হলিউডৰ বহুত মুভি আছে। মানে মুভিটো অলপ হলিউড লেভেল টাইপ পাব, ঠিক আছে? কিন্তু মুভিটো এটা বস্তু ভাল লাগিলে, এটাই মানুহ কিন্তু গোটেই ষ্টৰিটো ৰাস্তাত দেখায়, কিন্তু যিটো কেমেৰা এংগল ইউজ কৰিছে, এটাতো চিন আছে একদম গাড়ীটো গোটেই 360 ভিউ দেখায়। বা কি কেমেৰা ইউজ কৰিছে নাজানো, গাড়ীটো চলি আছে কিন্তু গোটেই গাড়ীটো কভাৰ কৰিছে কেমেৰাটোৱে। মানে হেডছ অফ টু দ্য কেমেৰামেন, আৰু ইয়াৰ স্ক্ৰীন প্লেটো ক'ব নালাগে, 1 নম্বৰ, ঠিক আছে? আৰু চবতকে যদি ইম্পৰ্টেণ্ট কথা ক'বলৈ যাওঁ তো ইয়াৰ মেইন হৈ গ'ল গান চান নাই, বঢ়িয়া বেকগ্ৰাউণ্ড মিউজিক আছে, একদম মজা বেকগ্ৰাউণ্ড মিউজিককেইটা একদম টাইমলি দি থাকে। না ছোৱালী চকৰ মানে ইয়াত অকল ফোনতে যি কথা পাতি থাকে। আপোনাৰ কি ক'ম, প্ৰথম এটা তাৰ নিজৰ জান বুলি আহে, সেইটো চাগে তাৰ নতুন ৱাইফৰ মোবাইল নাম্বাৰ থাকে, তাৰ লগত কথা পাতে। হোৱাইট কোট বুলি আহে, ব্লেক কোট বুলি ফোন আহে। চব বস্তু আপুনি মানে সেই ফোনতে দেখি পাব, ঠিক আছে? মানে অকল এটা মানুহকে স্ক্ৰীণত দেখি পাব, আৰু তাৰ যিটো এক্সপ্ৰেশ্যন গোটেই মুভিটো সেইটোৱে। ফ্ৰম দ্য মেকাৰ্ছ অফ টুম্বাৰ, মানে সহম চাহ যোনে টুম্বাৰ বনাইছিলে, তো সিয়ে বনাইছে। মুভিখন চাবলৈ মানে আপোনাৰ এজ অফ দ্য চিট এক্সপিৰিয়েঞ্চ পাব, ঠিক আছে? প্ৰথম ফাৰ্ষ্ট হাফটো বুজিবলৈ অলপ ধৈৰ্য ধৰিব লাগিব, মানে কি হৈ আছে কি নাই। বাট যেতিয়া মানে এটা পাছত এটা টুইষ্টটো বাঢ়ি গৈ থাকে, তাৰপিছত মুভিখন আপুনি লাহেকৈ শ্ল' প্ৰয়োজন একদম বুজি পাই থাকিব। আৰু ইণ্টাৰভেলৰ পাছত মানে এটা চিন আছে, সেইটো মানে কৈ দিছোঁ আৰু, তাৰ টায়াৰ পামচাৰ হৈ যায়। তাৰপিছত টায়াৰ পামচাৰটো ঠিক কৰোঁতে ফোনৰ ওপৰত ফোন সি ৰিচিভ কৰি এফালে অপাৰেশ্যন কৰে, এফালে যোনটোৱে কিডনেপ কৰি আছে, মানে কি ক'ম আৰু, মানে ৰেনচম কল চবকে সি যিটো হেণ্ডেল কৰে ন, সেই চিনটো চাব লাইক আছিলে। মানে টেনশ্যন এটা ফিল কৰাই দিয়ে, মানে কি ক'ম। বাকী যদি এই মুভিটো মানে ৰিভিউ যদি মই কওঁ, মানে বঢ়িয়া মুভি হয়, ওৱান টাইম হয়, ছাৰ্ভাইভেল থ্ৰিলাৰ হয়, আৰামছে চাব পাৰে। হলত লাগি আছে, বঢ়িয়াকৈ গৈ চাওক, ঠিক আছে? আৰু মুভিটোক যদি মই ৰেটিঙৰ কথা ক'ব গ'লে 5ৰ ভিতৰত মই ইয়াৰ এক্টিং আৰু ইয়াৰ প্ৰেজেঞ্চৰ কাৰণে 3.5 ষ্টাৰ, ঠিক আছে? বাকী মোৰ ৰিভিউটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টছত জনাব, আৰু এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব, ঠিক আছে? বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ।